हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल জয়ন্ত ফৰাচা। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি গৈ আছোঁ মৰিগাঁও জিলাত এখন সৰু গাঁও, যিখন গাঁও এটা সময়ত মানুহে নাম মুখত ল'বলৈ ভয় কৰিছিল। সেই গাঁওখন অতীতৰ পৰা যাদুৰ লগত জড়িত আছিল। এই গাঁওখন ভগৱান শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ বা জুৰীয়া নামঘৰ, নৰসিংহ মন্দিৰ, মা কেথাকাটি থান, দেৱী ভগৱতী থান আদি কৰি বহুতো মঠ মন্দিৰ আছে। আজি আমি উপস্থিত আছোঁ মায়ং আঞ্চলিক মহাবিদ্যালয় খেলপথাৰত ইন্দ্ৰজাল মহোৎসৱ। এয়া মায়ং আঞ্চলিক মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা ইন্দ্ৰজাল যাদু মহোৎসৱ। From a long hunt. Thank you so much. Thank you. जादू ভাল লাগিলে আৰু জোৰদাৰ হ'ব লাগিব কাৰণ ঠাণ্ডাৰ দিনত হ'বলগীয়া বস্তুটো এই তুষাৰ গৰমত কৰিবলগীয়া হৈছে
সেয়েহে আপোনালোকৰ হাত চাপৰি আৰু চিঞৰে আমাৰ কাৰণে এচিৰ কামটো কৰিব, কাৰণ ইয়াতে আপোনালোকে গম পাইছে যে ইমান হাজাৰ লাইটৰ সন্মুখত থকাটোৰ যিটো গৰম হয়, আপোনালোকে হাত চাপৰি যেতিয়াই বাচিব আমি আৰু বেছি ঠাণ্ডা পাম। মন্ত্ৰী ডাঙৰীয়া বহি আছে ইয়াতে, তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ যাদু চাই ভাল পাইছে। আৰু যিখিনি কথা ক'লে খুবেই সত্য কথা যে অসমত যাদু জীয়াই থাকিব লাগিব। অসম দেশ, আমি কেইটামান বস্তুৰ কাৰণে আমাৰ চহকী আমাৰ অসমখন এশিঙীয়া গড় বিশ্বৰ ভিতৰত আমি চিনাকি দিব পৰা আমাৰ গৌৰৱ, কামাখ্যা, মায়ং, চাহপাত, আমাৰ তেল, কিন্তু এইখিনিৰ পৰা ক'ৰবাত যেন আমাৰ মায়ংখন পাছ পৰি ৰৈ যায়। আমি নিজে চেষ্টা এটা কৰিব লাগিব, মায়ংবাসীয়ে ইয়াৰ ওপৰত এটা চেষ্টা কৰিব লাগিব, যাতে অসমত যিটো চিনাকি আছে ভাৰতবৰ্ষত বিশ্ব দৰবাৰত। মই ভাৰতৰ বিভিন্ন ঠাইত যেতিয়া শ্ব' কৰিব যাওঁ এটাই কয়, আছাম চে হেনা মায়ং হেনা ওহা পাৰ, বেলেগ নুসুধক। আমাক নলবাৰীৰ কথা নুসুধে, কিন্তু বেয়া নাপাব দেই, নলবাৰী ইয়াতে যদি কোনোবা আছে বা আমাক লখিমপুৰ আছে নেকি বুলি নুসুধে, কিন্তু বাহিৰত গ'লে যাদু প্ৰদৰ্শনত এটাই সোধে, ওহা পাৰ মায়ং হে, একবাৰ জানে কা মন হে। চ' ইমান টুৰিষ্টৰ পটেঞ্চিয়েল থকা জগাডোখৰ আমি নিশ্চয় ইয়াক সুন্দৰ কৰি টুৰিষ্টৰ কাৰণে উপযুক্ত কৰি তুলিব লাগিব। আমি নিজে ইয়াৰ দায়িত্ব আমাৰ নিজৰ কলাটোকো জীয়াই ৰাখিব লাগিব, টুৰিষ্ট স্পটো বনাব লাগিব, আমি আমাৰ মায়ংখনক জিলিকাই তুলিবই লাগিব, সেইটো দায়িত্ব আমাৰ নিজৰ। বহু বছৰ আগতে, প্ৰায় 7-8 বছৰ আগতে এই উদ্দেশ্য আগত ৰাখি মেজিক মুভমেণ্ট উইথ বিক্ৰম প্ৰাগ নিউজত তেতিয়া প্ৰচাৰিত হৈ আছিল। আৰু মই কেইটামান পুৰণি যাদু, যিটো কথা আমি শুনি আহিছিলোঁ, লোককথা শুনি আহিছিলোঁ, পীৰা লাগি ধৰে, ভেড়া হৈ যায় বা পাতৰ পৰা মাছ হয়, সেইবোৰ যাদু মই সেই সময়ত কৰাৰ চেষ্টা কৰিছিলোঁ। সেই সময়ত ইউটিউব বা ফেচবুক সিমান প্ৰচলিত নাছিলে, তথাপিও মই জনাবলৈ সুখী হৈছোঁ সেইদিনাখন সেই এপিছ'ডটো অসমৰ ভিতৰত বাকীবোৰ চেনেলতকৈ হায়েষ্ট TRP হৈছে, যিটো ৰেকৰ্ড আজিলৈকে ভাঙিব পৰা নাই। 2টা বেক টু বেক শ্ব'জ কৰা গৈছিলে মেজিক মুভমেণ্ট উইথ বিক্ৰম, এইটো হয়তো মায়ঙৰ যাদুৰ বাবে সম্ভৱ। নেক্সট মেজিকটোলৈ যাব বিচাৰিছোঁ। নেক্সট মেজিকটোৰ বাবে সৰু ভাইটি এজন মঞ্চলৈ আহিলে খুব ভাল হয়। সৰু ভাইটি এজন আহিলে হ'ল, কোনোবা আগৰ পৰা, পিছৰ পৰা, মাজৰ পৰা, আগত বহি থকা কোনোবা সৰু ভাইটি এজন আহিলে হ'ল। কোন আহিব বাৰু? কোনোবা এজন সৰু ভাইটি এজন আহি যোৱা, কোন আহিব? আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছিলে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰি জনাব, আৰু এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই দোস্ত। ধন্যবাদ।